এই মুহূৰ্তত নিউজ 24 খবৰ সমূহ দৰ্শকসকলক দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ কলিয়াবৰ হাতীমূৰত বাৰখনি পানীত পিছল খাই পৰি এজন ব্যক্তি নিহত ব্যক্তিজন ৰজনী বৈষ্ণৱ বুলি জানিব পৰা গৈছে নাৱৰে বাৰখনি পানীৰে নিৰাপদ স্থানত স্নান কৰিব গৈ পিছলি পৰি নিহত কেৰিবাকৰি গাঁৱৰ ব্যক্তিজন ইটাভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল ব্যক্তিজন ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰজনী বৈষ্ণৱক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে কিন্তু ব্যক্তিজনৰ চিকিৎসালয়ত মৃত্যু হয় বুলি জানিব পৰা গৈছে পুনৰবাৰ জনাইছো এই মুহূৰ্তত কলিয়াবৰ হাতীমূৰত বাৰখনি পানীত পিছল খাই পৰি এজন ব্যক্তি নিহত ব্যক্তিজন ৰজনী বৈষ্ণৱ বুলি জানিব পৰা গৈছে নাৱৰে বাৰখনি পানীৰে নিৰাপদ স্থানত স্নান কৰিব গৈ পিছলি পৰি কেৰিবাকৰি গাঁৱৰ ব্যক্তিজন নিহত হয় ইটাভাটাৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল ব্যক্তিজন ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰজনী বৈষ্ণৱক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে কিন্তু ব্যক্তিজনৰ চিকিৎসালয়ত মৃত্যু হয় বুলি জানিব পৰা গৈছে তা আমি তাতে মোৰো জ্বৰ হৈ আছে মই ঘৰতে আছিলোঁ তাত কিবা বোলে এই দমকল এটা পুটোতে মানে কিবা বোলে ৰাবি চলো মানুহ আমি কৈ আছোঁ বুঢ়া মানুহ যাব নালাগে তাৰপৰা বোলে নাই বোলে মই সেইপিনে পায়খানাও কৰি আহিম আৰু অলপ চায়ো আহিম ভাটা ফালৰ পৰা তাৰপৰা আহিলে তাৰ ইয়াতে আমাৰ ওচৰতে আৰু খুৰা এজন আছে তো কৈছে বোলে আমি ভাবিলোঁ তেওঁৱেই হয় নেকি তেওঁ সদায় খাতিৰি কৰি থাকে এইটো খুৰা হয় বুলি গম নাপাওঁ আমি তাৰপিছত আমি 3-4জন আছোঁ তাৰপৰা কৈছোঁ আকৌ ৰজনী খুৰাই হয় নেকি তেখেতৰ নাম ৰজনী বুলি তাৰপিছত বোলে হয় বোলে সিয়ে হয় নেকি তাৰপিছত এই গছটোৰ ওচৰতে তাৰপিছত আমি যাওঁতে কৰোঁতে আৰু মানে মাটিত বহি গ'ল আৰু 3-4টা ল'ৰা আছিলে একো নিয়া নাই যাওঁতে মানে নাৱত গৈছিলে আহোঁতে আকৌ তেওঁ মানে তাতে ৰখি গ'ল তাকো 3-4জন মাইকী মানুহ আছে গা চাত ৰজনী বুলি কয় কিমান মান বয়স হ'ব বয়সটোতো ধৰক এনে 60 বছৰ ওপৰ হ'ব হাস্পতাল লৈ গ'ল আমি ইয়াত মানে উঠাই কৰি পঠিয়াই দিলোঁ তেওঁ মৃত্যু হৈছে বুলি শুনা পাইছোঁ আৰু ঘৰ ক'ত আছিলে ঘৰ ইয়াতে হয় সেইটো ঘৰ আৰু কেম্প ইয়াতে আছে ভাটাতে তেওঁ মানে কাম কাজ কৰি আছে গাঁওখনক জখলাবন্ধা কেৰিবাকৰি বুলি কয় এইটো কেম্পত আছিলে হয় এইটো কেম্পেই হয় বাঢ়নি পানী মানে এই বাঢ়নি পানীতে মানে মৃত্যু হৈছে তেওঁ এতিয়া আৰু কিনো কম তেখেতৰ ছোৱালী আছে আৰু সেই ল'ৰা এটা আছে আৰু নাতিও আছে 2জন ৱাইফ এয়া বহি আছে কলিয়াবৰৰ পৰা কৃষ্ণকুৰীৰ ৰিপৰ্ট নিউজ 24 অসম।